ল'বা আহা তোমাৰ গাটোৰে অকমান পিহি লওঁ হাতখন নুধু মোৰ ল'ৰাটোক গৈ পেলাই এনেকে আশীৰ্বাদ দিম ছোৱালীজনীক এনেকে আশীৰ্বাদ দিম তোমাৰ ওই গুণখিনি ডাইৰেক্ট ট্ৰান্সফাৰ কৰিবলৈ চাইছো তেনেকে ট্ৰান্সফাৰ হ'ব নেকি নহয় একেবাৰে নহয় জ্যোতিৰ্ময় মা আছে নেকি yes আজিৰ পৰা জ্যোতিৰ্ময় শৰ্মা মোৰে ল'ৰা শুনক আপোনাৰ বা আপোনাৰ সন্তানটি যদি ৰিজাল্ট ভাল কৰিবলৈ মন আছে তেতিয়াহ'লে ভিডিঅ'টো লাষ্টলৈকে চাব আজিকালি এডুকেশ্যন বুলি ক'লে অলপ ভয় লাগে ভয় কিহৰ যে পইচাৰ বহুত টকাৰ প্ৰয়োজন হয় এটা কোৱালিটি এডুকেশ্যন দিবলৈ ৱেডাৰ ইট বি কোচিং নহ'লে ফিজ কিন্তু মই যদি আপোনালোকক কওঁ একেবাৰে উচ্চ মানদণ্ডৰ কোৱালিটি এডুকেশ্যন মই আপোনালোকক দেখুৱাম থ্ৰু PW আছাম অনলাইন কেনে বিশ্বাস হ'বনে কাৰণ PW আছাম অনলাইনৰ ইমানেই কোৱালিটি এডুকেশ্যন থ্ৰু এপছ এণ্ড ইউটিউব যে আজি 10th ষ্টেট টপাৰো তেওঁলোকৰে ষ্টুডেণ্ট আৰু তাৰে লগতে ইমান ধুনীয়া বাকী ষ্টুডেণ্টবিলাকৰো ৰিজাল্ট সকলোৰে লগত কথা পাতিম কেনেকৈ তেওঁলোকে গাইডেঞ্চ পাইছে কেনেকৈ তেওঁলোকে ইমান সুন্দৰ ৰিজাল্ট এটা ইমান সুলভ মূল্যৰ এডুকেশ্যন দি পাইছে সেইটো গম পাৰিম আৰু ইয়াতে কৈ লওঁ যে PW আছাম অনলাইন ইজ নট গোয়িং টু ষ্টপ নাও সৰুৰে পৰা আছিল ইমানটো আশা নাছিল লাগাতকৈ বেছিয়ে ভাল হ'ল ভাবিছিলোঁ কিবা এটা পজিশ্যনত থাকিব কিন্তু প্ৰথমটো হ'ব বুলি ভবা নাছিলোঁ আৰু তুমি ভাবিছিলানে এবাৰ অনেষ্টলি কোৱাচোন কনফিডেন্সটো আছিল নে নাই মানে সৰুৰে পৰা মানে যিহেতু আগতে 10টা স্থান আছিল ভাবিছিলোঁ যে এটা নহয় এটা স্থানটো পাম কিন্তু যেতিয়া 3টা স্থান কৰিলে আৰু 8 মানৰ পৰা অলপ যিহেতু ডাঙৰ অলপ ডিষ্ট্ৰেকশ্যনবোৰৰ প্ৰতিও মানে বেছি আকৰ্ষিত হ'লোঁ সেইবাবে অলপ মানে ভাবিছিলোঁ যে কষ্ট কৰিলে পাব পাৰিম বিলাক কোৱাচোন 98.6 কিমান 98.6 কেলে বাকীখিনি কেলে বাদ দিলা বেয়া পাব পাৰে ন অঁ আচ্ছা আচ্ছা 83.5 আচ্ছা আচ্ছা 82% আচ্ছা 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 আৰু হে আচ্ছা 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 আছে দিয়কচোন বহুত কষ্ট হয় মইতো পাঞ্জাবাৰীৰ পৰা আহিছোঁ পাহাৰৰ ওপৰত থাকোঁ ল'ৰাটো আজি বিকলাংগ হয় মই তাক বহুত কষ্ট কৰিছোঁ মানে আনকি পিঠিতকৈ নমাই লৈছিলোঁ একদম পাহাৰৰ ওপৰৰ পৰা তলত নমাই কিনে পৰীক্ষাৰ সময়ত পৰীক্ষাটো দিয়াং আৰু বৰষুণ বতৰ আহিলে মোৰ বহুত কষ্ট হয় তাৰো কষ্ট হয় পিছলতো হৈ যায় বাইদেউ পাহাৰৰ ৰাস্তা বহুত পিছল হয় মোৰ মানে বহুত কষ্ট হয় আৰু এনে পৰীক্ষা নাথাকিলে লৈ নাযাওঁ পৰীক্ষা থাকিলে আৰু তো বৰষুণ হ'লেও নিব লাগিব ইটো যাব খুজে ই পৰীক্ষা দিবই মানে মা মই পৰীক্ষা দিমেই লাষ্টত আৰু কি কৰোঁ একফালে তাক বোকাত লওঁ একফালে লাঠি এটা লওঁ
এফালে ল'ৰাটোক ধৰোঁ, ধৰি কিনে সেনেকৈ লৈ যাওঁ আৰু বহুত কষ্ট মানে মানে ল'ৰাটো বহুত পৰিলে, ময়ো পৰিলোঁ, গতিকে এইখিনি আগবাঢ়াইছোঁ আৰু সকলোৰে আশীৰ্বাদ পাইছোঁ, ভগৱানেও চকু দাঙি চাইছে। ভিডিঅ'ছ মই পোৱাই নাছিলোঁ বুলি ক'ব লাগিব। তাৰপিছতে হঠাৎ কিন্তু PWক মই মানে 2 মাহমান আগতহে পাইছিলোঁ ইউটিউবত। তো মানে সেইটো মোৰ কাৰণে একদম বেলেগ চমৎকাৰ নিচিনা হৈ গ'ল। পাই পেলাই মই পলিটিকেলৰ ক্লাছ চাইছোঁ, এডুকেশ্যন চাইছোঁ, অসমীয়া ক্লাছ চাইছোঁ, মোৰ ছাবজেক্ট আছিলে সেইটো, ইংলিছৰো চাইছোঁ। সেইবোৰ চাই আচলতে মই পুৰা মাৰাথন ক্লাছকেইটা চাওঁ, একদম বহি যাওঁ ৰাতিপুৱালে, মায়ে খানা পিনা আনি টেবুলত দিয়ে, মই সেইবোৰে চালোঁ। টিউশ্যন পাতি একো নাছিলে। যে যদি আপোনাৰ নিষ্ঠাৰে আপুনি আগবাঢ়ে, আপোনাক হয়তো একেবাৰে মোনাই পইচা নালাগে ফৰ এডুকেশ্যন, ফৰ কোচিং। ফিজিক্সৱালাই খুব কম সুলভ মূল্যত আপোনালোকলৈ উচ্চ মানদণ্ডৰ শিক্ষা আগবঢ়াইছে আৰু অনলাইন প্লেটফৰ্ম ফিজিক্সৱালা অনলাইন এপ আছাম অনলাইন আজিয়ে ডাউনলোড কৰক আৰু লগতে ইউটিউব ক্লাছেছো আপোনালোকৰ তাত এভেইলেবল আছে। ডেফিনেটলি আপোনাৰ বা আপোনাৰ সন্তানটিৰ বহুখিনি আপোনালোক উপকৃত হ'ব ফিজিক্সৱালা অনলাইন আছাম।